মেট্ৰিকত আছে মেট্ৰিকৰ পৰাই অলপ চলপ মানে হেৰি কৰিব লাগে মানে মেইন টু মেইন তাৰপিছত অলপ হ'লেও অলপকৈ অলপ জানিব লাগে বাকী যিবিলাক টুৱেলভত আছে মোৰ হিচাপত অলপ বেছি ধ্যান দি সেইটোৰ কাৰণে অলপ কম দিলে হ'ব আৰু মই বহুত ভিডিঅ' এভাৰেজ স্কুলৰ মই বহুতে মানে বহুত ছেকেণ্ডেৰী মেট্ৰিক হাই ছেকেণ্ডেৰী বহুতে নেগেটিভ কমেণ্ট কৰিছে যে কেতিয়াও নোপোৱা বুলি মই সদায় নেগেটিভ কমেণ্টবিলাক আঁতৰাই যিয়ে যিবোৰ মানুহে পজিটিভ কমেণ্ট কৰিছিলে মই পাবা তো সেইটোতে মই বেছি লক্ষ্য ৰাখি নিজৰ বেষ্টটো দিবলৈ অলপ ট্ৰাই কৰিছিলোঁ আৰু তাৰ ওপৰতে মোৰ মা দেউতাক লাগিছিলে যে নহয় তুমি পাই যাবা সদায় ছাপোৰ্ট কৰিছে আমার জিয়াউল স্যার রহমান স্যারে বহুত হেল্প করেছে সদায় সাপোর্ট করেছে কিংবা একটা প্রবলেম হলে সদায় সলভ করে দিয়েছে বাকি বহুত ভালো যদি প্রোভাইড নিজের কারণে প্রিপারেশন করে নিশ্চয় মই বলে এমএস আনিব লাগে ভাল লাগিছে মোৰ ইয়াতে নতুন এটা মানে পৰিৱেশ পাইছোঁ মানে ৰিচেণ্ট যিটো নীটৰ পেটাৰ্ণ হয় সেই পেটাৰ্ণত টেষ্টবিলাক লৈ থাকে ছাৰে আৰু বেলেগ বেলেগ কোচিং চেণ্টাৰৰ পৰা ফ'ল' কৰে যে কেনেকুৱা কুৱেশ্যন পেপাৰ চলি আছে সেইবিলাকৰ পৰা ইনস্পায়াৰ হৈ মানে ইয়াতো বহুত ভাল প্ৰেক্টিছ হৈ কিমান দিন হ'ল ইয়াত মেৰাইনত মই এবছৰ ইয়াতে আছোঁ নহয় নহয় লাষ্ট ইয়াৰ মানে এটা কুৱেশ্যনৰ কাৰণে পোৱা নাই সেইকাৰণে ইয়াতে আহিছোঁ নতুন যিসকল ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ পঢ়িবলৈ আশা কৰে নগাঁৱত কেইবাখনো কোচিং ইনষ্টিটিউট আছে মেৰাইনত আপুনি যিহেতু ইয়াত পঢ়িছে কি ক'ব ছাত্ৰী নতুন ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলক কিবা আহ্বান জনাব ইয়াতে যিটো কোচিং কৰা হয় টিচাৰসকলে ছাৰক ফ'ল' কৰিলেই হ'ল মানে পাই যাব চিট পাই যাব তুমি কি আশা কৰিছা ক'ত চিট পাম বুলি ভাবিছা মই নাম্বাৰ মতেতো GMCত পাব লাগে মেৰাইনৰ কাৰণে এটা ভাল খবৰ মেৰাইনৰ পৰা চাগে এবাৰ প্ৰথমবাৰ GMCত চিট পাব আগতে আছিল যিসকল ভৱিষ্যতে নীট কোচিং কৰিব বিচাৰে তেওঁলোকক কি ক'বা ইয়াত ৰিকমেণ্ড কৰিবা নে এমই ইয়াতে বহুত ভাল হয় ছাৰে বহুত গাইড কৰি থাকে ৰাতি গৈ হোষ্টেলত ডিউটি দি থাকে কোনে কি কৰি আছে এইবিলাক আৰু মক টেষ্টবিলাক মানে ৰেগুলাৰলি লৈ থাকে কেইঘণ্টাকৈ পঢ়িছিলা পঢ়িছোঁ 10 ঘণ্টা 12 ঘণ্টা মানে আৰু তোমালোকৰ যিখিনি মেৰিয়ানৰ টিচাৰ ষ্টাফ আছে যথেষ্টখিনি গাইড দিয়ে তোমালোকক বহুত গাইড দি আছিল ফাৰ্ষ্ট অফ অল জিয়াউল ছাৰৰ লগতে বাকী টিচাৰসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তো ইয়াৰ যিটো এনভাইৰনমেণ্ট বহুত ভাল আৰু মোৰ মতে অসমত যিমান চেণ্টাৰ আছে চবতকৈ বেছি টেষ্ট চিৰিজ যদি হয় MES মেৰাইন এডুকেশ্যন ছাৰ্ভিচ চেণ্টাৰত হয় আৰু ইয়াৰ প্ৰতিটো টেষ্ট চিৰিজ সিদিনাই এনালাইজ কৰি দিয়ে ছাৰে কিবা যদি ডাউট হয় লগালগ সেইটো মানে সমাধান কৰি দিয়ে সলিউশ্যন কৰি দিয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পোৱা বা থাৰ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীয়ে সাধাৰণতে সপোনটো এৰি দিয়ে ছায়েন্সত পঢ়িবই নোখোজে গতিকে তুমি যিহেতু সফল হৈছা গতিকে সেইসকল ছাত্ৰ ছাত্ৰীক কি ক'বা মই ভাবোঁ মইতো বিল' এভাৰেজ ষ্টুডেণ্ট আছিলোঁ যদি মই সপোনটো চাই কিনে পূৰণ কৰাৰ পথত মই আগবাঢ়ি গৈ আছোঁ এতিয়া তো যিয়ে সপোন চাইছে যদি এক খোজ আগবাঢ়িবলৈ সপোন চাইছে ছেকেণ্ড খোজটো আগবাঢ়িবলৈ যদি চায় তেনেহ'লে মেৰাইন এডুকেশ্যন ছাৰ্ভিচত আহক জিয়াউল ছাৰ আছে আপোনাক পুৰা গাইড কৰি দিব 100% কেনেকৈ আপুনি লাইফত ছাকচেছফুল হ'ব এইটো পুৰা গাইড কৰি দিব আপোনাক 58 58 97 পিতৃ-মাতৃকতো বহুত 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 ধন্যবাদ মানে মই চাগে কৈ ভাষাটো প্ৰকাশ কৰিব নোৱাৰোঁ মানে মোৰ ওচৰত ইমান বিশ্বাস ৰাখিছে চব সময় ছাপোৰ্ট কৰিছে কেতিয়াবা নিগেটিভ কমেণ্টো বহুতে কৰিছে মানুহ যে তোমাৰ ল'ৰাটো ছেকেণ্ড ডিভিজন পাই কিনে মেডিকেলত দিছা নাপায় চাগে তাও সেইটো নিগেটিভ কমেণ্টটো এৰি কিনে যিটো পজিটিভ আছিলে তাৰ পৰাই মোক সদায় মানে পজিটিভ ভাইব দিবলৈ চেষ্টা কৰিছে মা দেউতাই তাৰ কাৰণে মোৰ মা দেউতাক মানে বহুত বহুত ধন্যবাদ যিটো মই মানে ভাষাৰে বা এক্সপ্ৰেছ কৰিব নোৱাৰোঁ